শিৱসাগৰ সমষ্টি, শিৱসাগৰ জিলা, চৰাইদেউ জিলা আৰু যোৰহাট জিলা ভয়াৱহ বানপানী হৈছে। আনপ্ৰেচিডেণ্টেড, এনেকুৱা ধৰণৰ অভূতপূৰ্ব বানপানী কেতিয়াও জীৱনতে হোৱা নাছিলে। মোৰ জীৱনকালত মই যিখন গাঁৱত জন্ম হৈছিলোঁ সেইখন গাঁৱত কেতিয়াও বানপানী দেখা নাছিলোঁ। মোৰ মা আৰু দেউতায়ো কেতিয়াও বানপানী হৈছে বুলি কোৱা নাছিলে। কেৱল 1950 চনৰ ভূমিকম্পৰ সময়ত বানপানী হৈছিলে বুলি কৈছিলে। এই প্ৰথমবাৰৰ কাৰণে আমাৰ যোৰহাট জিলা, গোলাঘাট জিলা, শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাত আটাইতকৈ ভয়াৱহ বানপানী হৈছে। মোৰ শিৱসাগৰ সমষ্টিৰ মথাউৰি ভাগিছে, জাঁজি নৈৰ মথাউৰি ভাগিছে দুটা ঠাইত। সেইটো এটা ডাঙৰ কথা। দিখৌ নৈ কেইবাটাও ঠাইত পানীটোত আমাৰ মথাউৰিটো ডুব গৈছে, অভাৰটপিং হৈছে, ওপৰেদি পানী গুচি গৈছে আৰু হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ বাৰী চব ধ্বংস হৈ গৈছে। মই ভাবোঁ যে এইটো আচলতে এনেকুৱা বানপানী হোৱাৰ, এনেকুৱা অভূতপূৰ্ব বানপানী হোৱাৰ কাৰণ অকল নাগালেণ্ডত হোৱা বৰষুণ নহয়, নাগালেণ্ডত হোৱা তথাকথিত ডাৱৰ বিস্ফোৰণ নহয়। ডাৱৰ বিস্ফোৰণ হয়তো হৈছে, কিন্তু তাৰ লগত নাগালেণ্ডৰ কোনোবা এটা নদীবান্ধ ভাগি যোৱাৰ কাৰণে, আপোনাৰ পাৱাৰ প্ৰজেক্ট ভাগি যোৱাৰ কাৰণে, জলবিদ্যুৎ প্ৰকল্প ভাগি যোৱাৰ কাৰণে আচলতে এই ঘটনা সংঘটিত হ'বলৈ পাইছে। আমি জনামতে তাততো আপোনাৰ কেইবাখনো নদীৰ ওপৰত তাতে তেওঁলোকে নাগালেণ্ডত নদীবান্ধ বনাই থৈছে। এনেকুৱা ভয়াৱহ যিটো পানী আহিছে, যি ধৰণে আমাৰ ৰেল আলি পৰ্যন্ত, আমাৰ চেলেংহাটৰ ৰেল আলি পৰ্যন্ত মানে পানী উঠিছে, ৰেল আলি ভাঙি দিছে। এই যি ঘটনা সংঘটিত হৈছে, এই ঘটনাটো এটা ইতিহাসৰে এটা অভূতপূৰ্ব ঘটনা। মই গৈ আছোঁ, এতিয়া ৰাস্তাতে পাইছোঁহি। খন্তেক সময়ৰ পাছতে মই গৈ নিজে শিৱসাগৰত গৈ উপস্থিত হ'ম। আমাৰ 60% মানুহক এতিয়ালৈকে আমি উদ্ধাৰ কৰিব পাৰিছোঁ। এতিয়াও 40% মানুহক উদ্ধাৰ কৰিবলৈ বাকী আছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক NDRF আৰু SDRFৰ অধিক ফ'ৰ্চ দিবৰ কাৰণে, আৰু কালিয়ে মই বাৰম্বাৰ কৈ আছিলোঁ যে মোক তাতে হেলিকপ্টাৰ লাগে, মোক তাত বায়ু সেনা বাহিনী আৰু আৰ্মিৰ ফ'ৰ্চ লাগে। মই কালিয়ে কৈছিলোঁ, কালিয়ে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক বাৰম্বাৰ মই কৈছিলোঁ আৰু SDMA মই বাৰম্বাৰ কৈছিলোঁ। এতিয়া খন্তেক সময়ৰ পাছতেই হয়তো এতিয়া হেলিকপ্টাৰ নামিব আৰু আমাৰ সকলোকে উদ্ধাৰ কৰিব পাৰিম বুলি ভাবিছোঁ। যিসকল মানুহে এতিয়াও যধে মধে ভয় খাই ৰৈ আছে, মই সকলোকে কেম্পলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে কেম্পলৈ আহক, গধূলি আমি সকলোৰে খোৱাৰ ব্যৱস্থা কৰিম। মোৰ নাম্বাৰ 8822424271। মোৰ হোৱাটছআপ নাম্বাৰটো হ'ল 8822424271। এই ফোন নাম্বাৰটোত আপোনালোকে, এই হোৱাটছআপ নাম্বাৰটোত আপোনালোকে কেম্পবিলাকৰ আৰু আপোনালোকৰ সমস্যাৰ বিষয়ে জনাওক। মই খন্তেক সময়ৰ পাছতেই শিৱসাগৰত নিজে থাকি সকলোবিলাক উদ্ধাৰ আৰু সকলো বান সাহায্য শিবিৰবিলাকৰ কাম নিজে সমাপন কৰিম। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই মোৰ লগত কথা পাতিছে আৰু তেখেতে মোক কথা দিছে যে আমাৰ সমষ্টিত যিমান তেখেতে ডাক্তৰ পঠিয়াব লাগে, কেম্প বহুৱাব লাগে, সকলো ডাক্তৰ আৰু কেম্পৰ ব্যৱস্থা, স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰি দিব। গতিকে মই আশা কৰিম কেশৱ মহন্ত ডাঙৰীয়াও নিশ্চয় আহিব, তেখেত ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী। সকলোৱে মিলি যাতে আমি সঁচাকৈ আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক উদ্ধাৰ, তেওঁলোকক বান সাহায্য প্ৰদান, তেওঁলোকৰ যি ক্ষতিৰ এছেছমেণ্ট কৰি তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা যাতে কৰিব পাৰোঁ, সকলোৱে মিলি কৰিব লাগিব। মই অসমৰ মুখ্যমন্ত্ৰীক এই সময়ত শিৱসাগৰবাসী সমষ্টি ৰাইজৰ কাৰণে সহায় সহযোগ আগবঢ়াবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। থেংক ইউ।